Hello guys, welcome to my another video Life of Kritika. আজি আমি গৈ আছো তেজপুৰলৈ অলপমান শ্বপিং কৰিবলৈ। মানে দুদিনৰ পিছত মই একেবাৰে গৈ আছো বেংগলৰলৈ আৰু হয়তো 5-6 মাহৰ পিছতহে ঘূৰি আহিম। সো এইটো হৈছে মাহঁতৰ লগত ফুৰিবলৈ ওলাই যোৱা মোৰ লাষ্ট ব্লগ। এই যে ভণ্টিক দেখালো, তাই মানে অকণমান মুখখন উফন্দি আছে। মানে তাই সদায় কাণত বহি ভাল পায় আৰু আজি মই কাণত বহি গ'লোঁ আৰু তাই মাজত বহিবলগীয়া হ'ল। এয়া আমি আহি পাই গ'লোঁ বিশাল। দেউতাই গাড়ীখন পাৰ্ক কৰি আছে। মানে আমাৰ তেজপুৰত ইমান এটা পাৰ্কিঙৰ সুবিধা নাই কাৰণে গাড়ীবোৰ পাৰ্কিং কৰিবলৈ বৰ দিগদাৰ হয়। হাই, কি কিনিছা? ধেৰ বস্তু। আৰু আমি এনেকৈ অলপমান শ্বপিং কৰি ল'লোঁ। মানে বেলেগ একো নহয়, ঘৰৰ বস্তু। আৰু মোৰ ভণ্টিৰ বোলে ক্ৰেভিংছ হৈ আছিল কোৰিয়ান নুডলছৰ, সেইকাৰণে কোৰিয়ান নুডলছৰ পেকেট কেইটামান লৈ ল'লোঁ। এগালমান বজাৰ কৰি আমি আহি পালোঁহি গাড়ীৰ ওচৰ, আৰু ভণ্টিহঁতে গোটেই বস্তুখিনি গাড়ীৰ টিকিট ভৰাই আছে আৰু মই ভিডিঅ' কৰি আছোঁ। হাই গাইজ, আমাৰ এতিয়া বজাৰ কৰি যাব এমুনা বজাৰ। ডুমুনা মানে গাড়ীৰ এতিয়া টিকিটো পূৰা ষ্ট'ৰ ৰুম হৈ আছে। বজাৰ কৰি ইয়াত পিয়াহ লাগিছে, পানী খাই আছে। বজাৰ কৰি হোৱাৰ পিছত আমি গ'লোঁ ঘড়ী ভাল কৰিবলৈ। মানে মোৰ আৰু দেউতাৰ দুয়োটাৰে ঘড়ী বেয়া হৈ আছিলে। তাৰপিছত আমি গ'লোঁ ডোচা খাবলৈ। মানে আমাৰ তেজপুৰত মাদ্ৰাজ বুলি এখন বহুত পুৰণা হোটেল আছে আৰু ইয়াৰ ডোচা বহুত ফেমাছ হয়। ডোচা খাই মেলি আমি ঘৰমুৱা হ'লোঁ। তাৰপিছত ৰাস্তাত দেখিলোঁ এখন নাৰ্চাৰী আৰু তাত ৰ'লোঁ দুটামান ফুলৰ পুলি ল'বলৈ। মই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ যদিও ফুলৰ পুলি দৰ-দাম কৰি থাকোঁতে পাহৰিয়ে থাকিলোঁ। আৰু যিহেতু মই নতুনকৈ ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে মোৰ ইমান অভ্যাসো নাই, সেইকাৰণে পাহৰি যাওঁ আৰু কিছুমান ক্লিপ ল'বলৈ। এনেকৈ আহি আমি ঘৰ পালোঁহি। আচলতে বিশেষ একো নাছিলে দেখুৱাবৰ কাৰণে ভিডিঅ'টোত, কিন্তু যিহেতু মই দুদিন পিছত বেংগলৰলৈ যামগৈ আৰু নাজানো কেতিয়া এনেকৈ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব পাৰিম, সেইকাৰণে এই মুহূৰ্তবোৰ সাঁচি ৰাখোঁ বুলিয়ে মই ভিডিঅ'টো বনালোঁ। আৰু মই নেক্সট ভিডিঅ' দিম একেবাৰে বেংগলৰৰ পৰাহে। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ এনেদৰেই চাই থাকিব। থেংক ইউ, বাই বাই।